হয় চাওক যে 14 মাৰ্চৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি উপস্থিত হ'ব গুৰুজনাৰ পবিত্ৰ জন্মস্থানত আৰু যেহেতু 188 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা যি বটদ্ৰৱা প্ৰকল্প সেই প্ৰকল্পত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু তাৰ প্ৰাক মুহূৰ্তত আজিৰ দিনটোত কিছু সময়ৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু বটদ্ৰৱা প্ৰকল্প মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব আৰু যেহেতু নগাঁও জিলা প্ৰশাসন তৎপৰ হৈ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কিছু সময়ৰ পাছতে আহি উপস্থিত হ'ব বটদ্ৰৱাত আমি সত্ৰাধিকাৰ প্ৰভু আছে আমি সত্ৰাধিকাৰ প্ৰভুৰ পৰা জানিবলৈ বিচাৰিম যেহেতু কিছু সময়ৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী গুৰুজনাৰ পবিত্ৰ জন্মস্থানত উপস্থিত হ'ব আৰু যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা প্ৰকল্প তেওঁ পৰিদৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী 14 তাৰিখে প্ৰকল্পস্থলীত উপস্থিত হ'ব তাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী আজি আহিব কি ক'ব হয় আমি আমাৰ স্থানীয় বিধায়কৰ তৰফৰ পৰা পোৱা বাৰ্তা অনুযায়ী যে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বটদ্ৰৱাৰ ইতিমধ্যে কাম চলাই থকা প্ৰজেক্টৰ ঠিক 9:30 বজাৰ লগে লগে আহি তেখেত উপস্থিত হ'বহি যেহেতু 14 মাৰ্চত ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি এই প্ৰজেক্টৰ এটা ফেজৰ শুভাৰম্ভ কৰিব আৰু সেই উপলক্ষে হ'বলগীয়া সমস্ত কাৰ্যসূচী সভা এই গোটেইখিনি সহজমিন কৰিবলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি আহি উপস্থিত হ'বহি আমি অকল বটদ্ৰৱাবাসীয়ে নহয় অসমবাসী বিশ্ববাসী গৌৰৱান্বিত যে গুৰুজনাক লৈ এনেধৰণৰ এটা বৃহৎ প্ৰজেক্ট য'ত অসমৰ গুৰু জাতিৰ নায়ক শংকৰ গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ বাবে বা তেখেতৰ কৃতিত্বসমূহ প্ৰদৰ্শনৰ বাবে যি প্ৰজেক্টৰ শুভাৰম্ভ কৰিছে এই শুভাৰম্ভও মাননীয় গৃহমন্ত্ৰী মহোদয় অমিত শ্বাহ ডাঙৰীয়াই কৰি থৈ গৈছিল আৰু আজি সেই থলীখিনি সুন্দৰভাৱে পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহিব যেহেতু 14 মাৰ্চত গৃহমন্ত্ৰী আহি এটা ইয়াৰ শুভাৰম্ভ কৰিব গতিকে আমি সঁচাকৈ আনন্দিত গৌৰৱান্বিত যে এজন মুখ্যমন্ত্ৰী যি কথা ৰাখিলে আৰু আমাৰ থান সত্ৰ আধ্যাত্মিক থলীসমূহৰ প্ৰতি তেখেতৰ যিটো মানে শ্ৰদ্ধা ভক্তি আন্তৰিকতা তাৰ বাবে আমি তেখেতক শলাগ লৈছোঁ আৰু আশা ৰাখিছোঁ যাতে তেখেতৰ নেতৃত্বত যাতে অসমৰ জয় জয়কাৰ হওক আৰু এনেধৰণৰ ক্ষেত্ৰসমূহ তীৰ্থক্ষেত্ৰই হওক আধ্যাত্মিক ক্ষেত্ৰই হওক পৰ্যটনথলীসমূহেই হওক বা বুৰঞ্জীৰ গৰকাস্থলীসমূহেই হওক যাতে তেখেতৰ এনেধৰণৰ প্ৰচেষ্টাই অসমখনক বিশ্বত যাতে প্ৰতিষ্ঠিত কৰাত তেখেতৰ কৰা কৰ্মৰ যাতে আগবাঢ়ি যাব পাৰে এই কৰ্মৰ জৰিয়তে তেখেত আগবাঢ়ি যাব পাৰে আৰু তেখেতৰ সুস্বাস্থ্য আৰু এই সাহসৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতে দীৰ্ঘায়ু দীৰ্ঘজীৱী হওক আৰু সুন্দৰভাৱে এই কামৰ মাজেদি নাম যাতে অসমৰ নাম ৰাখি যাব পাৰে তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ হয় আমি এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে বটদ্ৰৱাৰ 160 বিঘাকৈ ভূমি বেদখলকৃত ভূমিত বেদখলমুক্ত কৰি বিজেপি শাসনাধীষ্ঠ চৰকাৰখনে শাসনলৈ অহাৰ পিছতেই বেদখলকৃত ভূমি বেদখলমুক্ত কৰাৰ পিছত সেই ভূমিত বটদ্ৰৱাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে যি 188 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য প্ৰথম পৰ্যায়ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা যি বটদ্ৰৱা প্ৰকল্প সেই বটদ্ৰৱা প্ৰকল্প 14 মাৰ্চৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি বটদ্ৰৱাত উপস্থিত হ'ব আৰু প্ৰথম পৰ্যায়ৰ যি কাম সম্পূৰ্ণ হৈছে সেই প্ৰকল্পৰ শুভাৰম্ভ কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পাছতেই গুৰুজনাৰ পবিত্ৰ জন্মস্থানত উপস্থিত হ'ব আৰু বটদ্ৰৱাবাসী ৰাইজ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে আৰু খন্তেক সময়ৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।